নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ। হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী। আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। নৰেন্দ্ৰ মোদী কাম নাই, হিমন্ত বিশ্ব হায় হায় ধ্বনিৰে উত্থাল কৰিছে প্ৰতিবাদে। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ আৰু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। গুৱাহাটীৰ ৰাজপথত কপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী হয়। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে এটা বিগ নিউজ। যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হ'ল ফুটবলৰ খেলপথাৰ। ফুটবল মেচ চলি থকাৰ মাজতে মৃত্যু হৈছে ১০০ৰো অধিক। ফুটবল অনুৰাগীৰ ভয়াৱহ সংঘৰ্ষত শোকাকুল পৰিৱেশ। ৰেফাৰীৰ সিদ্ধান্তই অনুৰাগীৰ মাজত সৃষ্টি কৰিলে হিংসা। ফলত দুই পক্ষৰ দৰ্শকৰ মাজত সৃষ্টি হয় মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত তেজেৰে ৰাঙুলি হৈ পৰে ফুটবলৰ খেলপথাৰ। আক্ৰমণ প্ৰত্যাক্ৰমণত প্ৰাণ হেৰুৱালে শতাধিক লোকে। চিকিৎসালয়ত চকুৱে নেদেখালৈকে কেৱল মৃতদেহ। এতিয়াও বহু লোক সংকটজনক অৱস্থাত চিকিৎসাধীন। গিনিৰ এণ্ড জেৰেকুৰত অনুষ্ঠিত হোৱা ফুটবল মেচত এই হিংসা। পশ্চিম আফ্ৰিকাৰ গিনিৰ ঘটনাই জোকাৰি গৈছে বিশ্ব। যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হ'ল ফুটবল খেলপথাৰ আৰু ফুটবল মেচ চলি থকাৰ মাজতে মৃত্যু হৈছে প্ৰায় ১০০ৰো অধিক। যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে এইবাৰ ফুটবলৰ খেলপথাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰ জনাই আছোঁ নতুন দিল্লীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে। নতুন বছৰ অৰ্থাৎ ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসমলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব ৬টাকৈ আঁচনিৰ সুবিধা। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ১০ৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত লাভ কৰিব ৬টা আঁচনিৰ ধন। ১১ লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ। বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে দিব সাহায্য। ৫০,০০০ টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব NOC। মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা প্ৰদান কৰিব। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বাইচাইকেল। লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আহিছে সুখবৰ। কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে। এটা পৰিয়ালত ৫গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি। অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় ২ লাখৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। একাংশই ৰেচন কাৰ্ড ঔষধ ৰূপত ব্যৱহাৰ কৰাৰ অভিযোগ। আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে সুখবৰ দিছে মন্ত্ৰী ৰঞ্জিত দাসে।
দিবলৈ লৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। এই মুহূৰ্তত জনাই আছোঁ নোয়াগাঁৱৰ চামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। সংখ্যালঘু লোকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। গোমাংস বিতৰ্কৰ বাবে ৰকিবুল হুছেইনক জগৰীয়াৰ প্ৰতিবাদকাৰীৰ। ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে উত্তপ্ত কৰি তোলে চামগুৰিত। প্ৰতিবাদকাৰীয়ে দাহ কৰে ৰকিবুল হুছেইনৰ পুতলিকা। চামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হয়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মংগলদৈত উৎকোচ লৈ জালত পৰিছে চৰকাৰী কৰ্মচাৰী। এইবাৰ ধৰম জিলা সমবায় সমিতিসমূহৰ ভাৰপ্ৰাপ্ত উপপঞ্জীয়কক গ্ৰেপ্তাৰ। ভাৰপ্ৰাপ্ত উপপঞ্জীয়ক পৰেশ কুমাৰক চাহুক হাতে লুটে গ্ৰেপ্তাৰ কৰিছে। 8,000 টকাৰ উৎকোচ লোৱাত লৈ জালত পৰিল পৰেশ কুমাৰ চাহু। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ প্ৰতিবাদে পুনৰ সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। হাজাৰ হাজাৰ কৃষকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বেৰিকেড ভাঙি দিল্লী অভিমুখে ৰাওনা হৈছে কৃষকৰ দল। আমি পুনৰবাৰ জনাই আছোঁ উত্তেজিত কৰিছে কৃষকে উফৰাই পেলালে আৰক্ষীৰ বেৰিকেডসমূহ। ৰাজধানী দিল্লীত প্ৰৱেশ কৰা সকলো সীমান্ত চিল কৰিছে আৰক্ষী প্ৰশাসনে আৰু দিল্লীৰ সংসদ ভৱন ঘেৰাও কৰিবলৈ আগবাঢ়িছে প্ৰতিবাদকাৰীৰ দল। 7টাকৈ দাবীৰে দিল্লীলৈ যাত্ৰা কাৰ্যসূচী কৃষকৰ। MSPৰ নিশ্চয়তা, ঋণ ৰেহাই, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰকে ধৰি 7টাকৈ দাবী কৃষকৰ। নহেদাৰ মহামায়া উৰণ সেতুৰ সমীপত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ অন্তিমটো খবৰ। ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মীয় লোকলৈ আহিছে জৰুৰী খবৰ। মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মীসকলৰ বৃহৎ ইজতিমা। 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। চলিত মাহৰ 25 ডিচেম্বৰত ফুটা হ'ব বৃহৎ ইজতেমাৰ মূল খুঁটা। ৰাজ্যৰ সকলো মুছলমানকে এই অনুষ্ঠানত অংশ লোৱাৰ আহ্বান। ইজতিমা অনুষ্ঠান পৰিচালনাৰ বাবে গঠন কৰা হৈছে কমিটি। ইজতিমা আয়োজনৰ বাবে একত্ৰিত হৈছে ৰাজ্যৰ মুছলমান সমাজ। কচুৱাৰ ঈদগাহ ময়দানত উপস্থিত হৈছে আলিম উলেমাসকল। আমি পুনৰবাৰ জনাই আছোঁ এইবাৰ কচুৱাৰ ইজতিমা হ'ব। মধ্য অসমৰ ইজতিমা হ'ব কচুৱাত আৰু ইজতিমা অনুষ্ঠানৰ বাবে পৰিচালনাৰ বাবে গঠন কৰা হৈছে কমিটিসমূহ। চলিত মাহৰ 25 ডিচেম্বৰত ফুটা হ'ব বৃহৎ ইজতিমাৰ মূল খুঁটা।